কেতিয়াবা যদি মোবাইল, কেতিয়াবা আকৌ এটিএম কাৰ্ড, কেতিয়াবা সোণৰ অলংকাৰ। ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস। প্ৰথমে চাওক এই দৃশ্য। চোৰৰ সাহস দেখিলে চকু কপালত উঠিব আপোনাৰো। চাওক কেনেকৈ চোৰে মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ হাৰ। ঘটনা বৰপেটাৰ। দিনৰ ভাগৰ সময় এয়া। পথেৰে আহি থকা এই মহিলাগৰাকীলৈ মন কৰক। আনহাতে বাইকত আহিছে দুজন যুৱক। চাওক যুৱক দুজনে কেনেকৈ চকুৰ পলকতে ডিঙিৰ পৰা থপিয়ালে চেইন। হিন্দী চিনেমাৰ ষ্টাইলত মটৰ চাইকেল চলাই অহা দুই যুৱকে কিদৰে কৌশলেৰে কাঢ়ি নিলে মহিলাৰ ডিঙিৰ পৰা হাৰ। চিচিটিভি কেমেৰাত আবদ্ধ সোণৰ হাৰ কাঢ়ি নিয়াৰ সমগ্ৰ দৃশ্য। দিন দুপৰতে বৰপেটা চহৰৰ মাজমজিয়াত সংঘটিত হোৱা এনে চুৰিকাণ্ডই এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ। ঘটনাৰ পাছতেই চলে আৰক্ষীৰ তীব্ৰ অভিযান। আৰু অৱশেষত আৰক্ষীৰ অভিযানত চুৰিকাৰ্য সংঘটিত কৰা দুই চোৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বৰপেটা আৰক্ষী। আনহাতে বৰপেটা সদৰ থানাৰ আৰক্ষী পৰিদৰ্শক অমৰ ঘোষে এক সংবাদমেল যোগে আৰক্ষীৰ এই বৃহৎ সফলতাৰ কথা উল্লেখ কৰে। ধৃত দুই দুৰ্বৃত্ত তামোলপুৰৰ ইদ্ৰিছ আলী ওৰফে কানিয়া আৰু ৰঙিয়াৰ ৰাজু আলী বুলি জানিব পৰা গৈছে। আমাৰ বৰপেটা টাউনৰে LCN ৰোডৰ বেংক অফ বৰোদাৰ সন্মুখত এটা স্নেচিঙৰ ঘটনা হৈছিল। মানে বাইকত অহা দুজন দুৰ্বৃত্তই এগৰাকী মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি লৈ তাৰ পৰা পলায়ন কৰে। তো এই সংক্ৰান্তত আমাক থানাত জনোৱাৰ লগালগ আমি তদন্ত আৰম্ভ কৰোঁ আৰু পৰৱৰ্তী তদন্তত আমি গৈ দুজন মানে গভাইট চেইন স্নেচাৰ, সিহঁতৰ মানে আগত প্ৰিভিয়াছ ৰেকৰ্ড আছে। এজন হ'ল ইদ্ৰিছ আলী ওৰফে কানিয়া, তাৰ ঘৰটো হ'ল তামোলপুৰ জিলাৰ খন্দিগড় গাঁৱত, আৰু ৰাজু আলী তাৰ ঘৰটো হ'ল ৰঙিয়াৰ কছাৰী শোলমাৰী। ইহঁতৰ মানে আগতো এনেকুৱা ঘটনাৰ লগত জড়িত। আমি খবৰ পাই ইহঁত দুজনক কৰায়ত্ব কৰোঁ। বৰপেটা আৰক্ষীয়ে অভিযান চলাই দুই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাৰ লগতে মহিলাগৰাকীৰ সোণৰ হাৰডাল গলোৱা অংশ উদ্ধাৰ কৰাৰ উপৰিও ঘটনাত ব্যৱহৃত মটৰ চাইকেলখনো জব্দ কৰিছে। ধৃত দুই দুৰ্বৃত্তই ইতিমধ্যে আন বহুজনৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিয়া ঘটনাৰ সৈতে জড়িত থকাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে। আৰু কৰায়ত্ব কৰাৰ পিছত আমি পুলিচ ৰিমাণ্ডত অনাৰ পিছত সোধপোছ কৰাৰ পিছত আমি জানিব পাৰোঁ যে মানে সিহঁতে এই চেইনটো কাঢ়ি লৈ চেইনৰ যিখিনি সোণ এইখিনি মানে গলাই ৰাখিছিল। আমি পৰৱৰ্তী কালত এই সোণখিনিও ৰিকভাৰ কৰোঁ আৰু যিটো এই ছিনতাই কাৰ্যত যিখন বাইক সিহঁতে ব্যৱহাৰ কৰিছিল এই বাইকখনো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আপোনাৰ পালচাৰ বাইকখনৰ AS01 GD 9546 আছিলে নম্বৰটো। ৰেড কালাৰৰ আছিলে, বাইক আছিলে। আপোনালোকে দেখিছে CCTV ফুটেজত। এখন বাইক আছিলে পালচাৰ NS 400। কেইবাটাও কেছৰ লগত জড়িত। আমি যেনেকুৱা গম পাইছোঁ ইহঁতে ইয়াৰ আগতে আপোনাৰ পাঠশালাত এনেকুৱা ঘটনা কৰিছিল। পাঠশালাত পাঠশালাৰ যিটো ঘটনা হৈছিলে সেই সংক্ৰান্তত ইহঁতক ধৰিছিলোঁ আৰু ইহঁতে জেলতো গৈছিল। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।